টিহুত পঞ্চায়ত নিৰ্বাচনক লৈ অগপৰ তৎপৰতা। অসম গণ পৰিষদ টিহু বিধানসভা সমষ্টি সমিতিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা দেওবাৰে টিহু হাটখোলাত অনুষ্ঠিত হয়। আগন্তুক পঞ্চায়ত নিৰ্বাচনত অগপৰ প্ৰাৰ্থীসকলক বিপুল ভোটৰ ব্যৱধানত জয়যুক্ত কৰোৱাৰ উদ্দেশ্যে নৱগঠিত টিহু বিধানসভা সমষ্টিৰ অগপ দলে সাংগঠনিক ভেটি সুদৃঢ় কৰিবলৈ উঠি পৰি লাগিছে। এই উদ্দেশ্যে টিহু বিধানসভা সমষ্টিৰ সভাপতি অমীয় কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক অৱনী বৰ্মনে। এই সভাত কেন্দ্ৰীয় তথা টিহু বিধানসভা পৰিষদৰ পৰ্যবেক্ষক ধৰ্মেশ্বৰ ৰয়, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক বাণী কলিতা, জিলা সম্পাদক কনকেশ্বৰ দাস, কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক কেশৱ ডেকা, প্ৰাক্তন জিলা সভাপতি ডক্টৰ ফটিক শৰ্মা, টংকেশ্বৰ দাস, শংকৰ দাস, ডক্টৰ সুৰজিৎ বৰ্মন, টিহু মহিলা পৰিষদৰ সভানেত্ৰী সবিতা ডেকা, মাধৱ শৰ্মা, প্ৰফুল্ল কলিতাকে ধৰি ভালেসংখ্যক নেতাকৰ্মী সমৰ্থক উপস্থিত থাকে। সভাৰ আৰম্ভণিতে নলবাৰী জিলা অগপৰ প্ৰাক্তন সদস্য ৰমণী বৰ্মনৰ মৃত্যুত শোক প্ৰকাশ কৰি মৌন প্ৰাৰ্থনা কৰা হয়। টিহু বিধান পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা ইতিমধ্যে হৈ গৈছে। আমি অসমৰ সমূহ ৰাইজক জনাবলৈ পাই সুখী হৈছোঁ যে অসম গণ পৰিষদৰ আজিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক আমাৰ ২৭খন আঞ্চলিকৰ পৰা সভাপতি সম্পাদক আৰু আমাৰ ভাতৃ সংগঠনসকলৰ যেনেকৈ আমাৰ যুৱ পৰিষদ, কৃষক পৰিষদ, মহিলা পৰিষদ, শ্ৰম পৰিষদ, ছাত্ৰ পৰিষদ সকলোৰে প্ৰতিনিধিৰ উপস্থিতিত টিহুৰ ৰাসখলাত এখন সুন্দৰ সভা হৈ যায়। ৪ বজাৰ পৰা এইমাত্ৰ আমাৰ সভা শেষ হৈছে আৰু আজিৰ সভাত আমাৰ অসম গণ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আমাৰ পৰ্যবেক্ষক ধৰ্মেশ্বৰ ৰায় ডাঙৰীয়া উপস্থিত থাকে। তেখেতক আমাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকে আমাৰ ইয়াত পৰ্যবেক্ষক হিচাপে নিযুক্তি দিছে আৰু এই নিযুক্তি প্ৰক্ৰিয়া গোটেই অসমতে চলিছে। আপোনালোকে ইতিমধ্যে আপোনালোকৰ মিডিয়াৰ জৰিয়তে দেখিবলৈ পাইছে। গতিকে আমি আমাৰ আজি টিহুৰ যিখন সভা বৰ্ধিত কাৰ্যনিৰ্বাহক, এই সভাত আমি যথেষ্ট উৎফুল্লিত হৈছোঁ। কাৰণ আমাৰ যে আগন্তুক পঞ্চায়ত নিৰ্বাচন, এই নিৰ্বাচনত আমাৰ প্ৰতিটো ৱাৰ্ডত, প্ৰতিখন আঞ্চলিকত আমাৰ আজি আমি বোৰ্ড সন্মিলন বা বোৰ্ড কমিটি কৰাৰ আমি প্ৰস্তাৱ লৈছোঁ আৰু এই বোৰ্ড কমিটিৰ জৰিয়তে আমি প্ৰতিটো যাতে মেম্বাৰ প্ৰতিখন আঞ্চলিকত যাতে আমাৰ অসম গণ পৰিষদৰ প্ৰাৰ্থীক আমি জয়যুক্ত কৰিব পাৰোঁ, এইটো আজি আমাৰ মূল মন্ত্ৰ বা আজিৰ সভাৰ মূল উদ্দেশ্য। টিহুত এই ৰাজখলাত টিহু বিধানসভা সমষ্টিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা এখন অনুষ্ঠিত কৰিলোঁ। দলে মোক পৰ্যবেক্ষক হিচাপে দায়িত্ব দিছে আৰু এই বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত আমি আমাৰ দলৰ ভৱিষ্যতৰ কৰ্মপন্থা, আমি দলটো কেনেকৈ আগবঢ়াই লৈ যাম, বুথ পৰ্যায়লৈকে আমি দলটো কেনেকৈ শক্তিশালী কৰিম, আমাৰ বিভিন্ন ভাতৃ ভগ্নী সংগঠন আছে, এই সংগঠনবিলাকক আমি কেনেকৈ শক্তিশালী কৰি ৰাইজৰ মাজলৈ যাম, এই কথাবিলাক আমি পুংখানুপুংখভাৱে পাতিলোঁ। আৰু আমি দুটা প্ৰস্তাৱ গ্ৰহণ কৰিলোঁ যে আগন্তুক পঞ্চায়ত নিৰ্বাচনত আমি টিহু বিধানসভা সমষ্টিয়ে অসম গণ পৰিষদ দলৰ প্ৰতীকত, অন্ততঃ আমাৰ কাউন্সিলৰ আৰু জিলা পৰিষদ প্ৰতীকত হ'ব, আমি তাত প্ৰতীকত নিৰ্বাচন খেলিম। আৰু আমাৰ এইবাৰ চৰকাৰে সিদ্ধান্ত লৈছে যে 10টা ৱাৰ্ডত কোনো ধৰণৰ প্ৰতীকত নিৰ্বাচন নহয়, এইটো নিৰ্দলীয়ভাৱে হ'ব। তাতো আমি প্ৰতিদ্বন্দ্বিতা কৰিম বুলি ইতিমধ্যে আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। আৰু তাৰ কাৰণে আমাৰ টিহু বিধানসভা সমষ্টিৰ ভৱিষ্যতৰ দিনত এই পঞ্চায়ত নিৰ্বাচনৰ আগে আগে একেবাৰে প্ৰতিটো বুথলৈকে কাম কৰি যোৱাৰ কাৰণে আজি প্ৰস্তাৱ গ্ৰহণ কৰিম। এইটোতো আপোনালোকে নিশ্চয় মিডিয়াত গম পাইছে যে বিগত দিনত বৰপেটা লোকসভা সমষ্টিৰ পৰা যিগৰাকী MP নিৰ্বাচিত হৈছিল, কোনোদিন এটা কথাও কিন্তু সদনত নক'লে। আৰু এইবাৰ আমাৰ MP ফণীভূষণ চৌধুৰী ডাঙৰীয়া সকলোৱে কৈছিল, বিশেষকৈ CPM দলৰ প্ৰতিনিধিগৰাকীয়ে কৈ আছিল তই টোপনি মাৰি থাকিব। আৰু ফণীভূষণ চৌধুৰী ডাঙৰীয়াই কিন্তু যিখিনি কথা ক'লে পেপাৰত, TV মাধ্যমত প্ৰকাশ হৈছে, যথেষ্ট কথা তেখেতে স্বাভিমানী অসমীয়া হিচাপে অসমীয়াতে দিল্লীৰ দৰবাৰত তেখেতে মাত মাতিছে। বানপানীৰ সমস্যাকে ধৰি আমাৰ যিকেইটা জ্বলন্ত অসমৰ সমস্যা আছে সকলো বিষয়ত মাত মাতিছে। আমাৰ বজালীৰ সমস্যা, বৰপেটাৰ সমস্যা মাত মাতিছে। আৰু ভৱিষ্যতৰ দিনত টিহু নলবাৰীৰ আমি আমাৰ বিধানসভা সমষ্টি, আমাৰ নলবাৰী জিলা সমিতি অগপক আমি দায়িত্ব দিছোঁ, যিবিলাক আমাৰ কমন ইছ্যু আছে এই কমন ইছ্যুবিলাকত তেখেতে মাত মাতিব। আৰু আমি আশা ৰাখিছোঁ যে ফণীভূষণ চৌধুৰী ডাঙৰীয়া অসম গণ পৰিষদ দলৰ এজন অক্লান্ত কৰ্মী, পিতামহ ভীষ্ম, 8 বাৰৰ বিধায়ক বঙাইগাঁও সমষ্টিৰ পৰা। ৰাইজে বেয়া পালে এজন মানুহক 8 বাৰকৈ 40 বছৰৰ কাৰণে প্ৰতিনিধিত্ব কৰে আৰু এইবাৰ বিপুল ভোটত তেখেতে MP নিৰ্বাচিত হ'লে আমি আশা ৰাখিছোঁ যে তেখেতৰ নেতৃত্বত আমি এই বৰপেটা লোকসভা সমষ্টিত, বিশেষকৈ আমাৰ 10টা বিধানসভা সমষ্টি আৰু নামনি অসমত আমি অসম গণ পৰিষদ দলৰ যি হেৰুৱা ভেটি আমি পুনৰুদ্ধাৰ কৰাৰ কাৰণে আমি চেষ্টা কৰিম।
ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।